নমস্কাৰ। ডক্টৰ কৰবী ডেকা হাজৰিকাৰ এটি অন্যতম কবিতা সীতা কবিতাটি আবৃত্তি কৰাৰ প্ৰয়াস কৰিছোঁ। পৃথিৱী একেই আছে, সেই একে অন্ধকাৰ এতিয়াও। ৰাজপ্ৰাসাদত হাজাৰ প্ৰদীপ জ্বলে য'ত, এতিয়াও আছে তাত ছায়াৰে প্ৰাধান্য। ইয়াতোকৈ বহু ভাল সিংহপা বৃক্ষৰ তল, সাগৰে ধুৱাই থকা গহীন বননি। এতিয়াও দেশে দেশে কত ৰাম, কত যে দেৱতা, নাৰীৰ নুবুজা মন হিয়াহীন নিষ্ঠুৰ দেৱতা। প্ৰেম আৰু প্ৰতিশ্ৰুতি সকলো চলনা, প্ৰেম মিছা ভুৱা পৰিণয়। নিজকে বঞ্চনা মাথোৰে কাল, কাৰোবাৰ প্ৰিয়তমা হোৱা, কাৰোবাৰ দুচকুৰ তৰল নীলাত সপোনৰ জোন দেখা পোৱা। সম্ৰাজ্ঞীকো নালাগে মুকত, লাগে মাত্ৰ বন্ধুত্বৰ হাত। লাগে আৰু জিৰাবলৈ দুখৰ দিনত উমখনা মৰমৰ ছাঁত। এতিয়াও ঘৰে ঘৰে কইকেয়ী মন্থৰা, নাৰী হৈ নাৰীত্বৰ এতিয়াও কি যে অপমান। এতিয়া ৰাৱণ আছে ঘৰে ঘৰে, নগৰে চহৰে বাটে পথে, কত সীতা। ফটা ৰিহা মেলা চুলি, ধূলি লগা কোমল দেহাৰে, কিমান পলাব আৰু কিমান লুকাব। ৰাৱণৰ কলা হাতে তাতো যে বিচাৰে। এতিয়া পৃথিৱীখন বিশাল অশোক বন, প্ৰহৰীৰ দৰে আছে ৰাক্ষস মানৱ। ৰাম ক'ত? বহুত দূৰত, কোনোবা সুখৰ কাৰেঙত মগ্ন হৈ আছে তেওঁ। সভাসদ ভৃত্য আৰু অনুগত প্ৰজাৰঞ্জনত। মন্দিৰত দেৱী হৈ জিলিকিছে পতিব্ৰতা সীতা, বুকুৰ তলিত লৈ খং আৰু ক্ষোভ আৰু অন্তহীন অপমানবোধ। যুগৰ বতাহে আহি পৃথিৱীৰ আকাশ কঁপালে, ৰামবোৰ একেদৰে থাকে সেই একে নিৰ্বিকাৰ। মিঠা হাঁহি কথাত চাতুৰি, সীতা কিন্তু একেদৰে নাই। সীতাক নালাগে আজি সোণৰ হৰিণা, বাৰে বাৰে অগ্নিদগ্ধা হৈ লাজ গ'ল ভয় গ'ল, গ'ল আৰু বিশ্বাসৰ কঠিন বান্ধোন। সীতা আজি অকলশৰীয়া, বন্ধুহীনা সংগীহীনা, সুবিশাল সংসাৰত অকলেই থিয় দিয়া দীপ্ত অগ্নিশিখা। ভৰিৰ তলৰ মাটি এতিয়াও ঘনে ঘনে কঁপে, তথাপিও নালাগে নাহিবা পাতালৰ বসুমতী আই। সীতা আজি বেজাৰত ভাগি পৰা নাই, ঘৰে ঘৰে সীতাবোৰে উৰণি খহাইছে, মেলি দিছে বন্ধ খিৰিকী। ৰ'দ আৰু বতাহৰ মিলিত ঘ্ৰাণেৰে, জুই আৰু ধুমুহাৰ মিলিত গানেৰে, সীতা আজি পৃথিৱীৰ নিচেই চিনাকি।